মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। গুৱাহাটীৰ নয়নপুৰত অৱস্থিত দুৰ্গা মন্দিৰটো আপোনালোকৰ বহুতেই দেখিছে চাগে। এই দুৰ্গা মন্দিৰটো পাৰ হৈয়ে ৰাইট চাইডে যিটো ঘৰ, সেই ঘৰটোতে আমাৰ বোৱাৰী 2ৰ শ্বুটিং চলি আছে বহুদিনৰ পৰাই। বোৱাৰী 1খনৰ শ্বুটিঙো সেই ঘৰটোতে হৈছিলে। আৰু মন্দিৰটো যেতিয়াই পাৰ হৈ যাওঁ তেতিয়াই মনতে এটা হেঁপাহ, এটা আশা যে মন্দিৰৰ ভিতৰলৈ যাম, সেৱা কৰিম, চাকি লগাম, ধূপ লগাম আৰু মনৰ ইচ্ছাবিলাক ভগৱানক ক'ম। কিন্তু মনৰ ইচ্ছা মনতে লৈ সদায় ৰাতিপুৱা মেকআপ লওঁ আৰু পেকআপ লৈ ঘৰলৈ উভতি যাওঁ। আজিলৈকে মনৰ ইচ্ছাটো পূৰণ হোৱা নাছিল, কিন্তু ভগৱানে মনৰ কথা শুনে ন। এটা বছৰ বোৱাৰী কৰিলোঁ, বোৱাৰী 1খন তেতিয়া যাবলৈ নাপালোঁ। এয়া বোৱাৰী 2ৰ আমাৰ আৰম্ভণি নহয়, মাজৰ ভাগত আছোঁ আৰু এতিয়া। গতিকে এইখিনি সময়তে এটা চিন লিখা হ'ল, য'ত মলয়া গোস্বামী বাইদেউ আৰু আমি দুয়োগৰাকী মন্দিৰলৈ যাওঁ ভগৱানৰ আশীষ বিচাৰি। কিন্তু হ'লে কি হ'ব, ৰিপৰ্টাৰ য'তে ত'তে লগ পাই জানেনে মানুহবিলাকক। ইয়াতে সুধিলেই নহয়, ঢেৰ প্ৰশ্ন সুধিছে মলয়া বাইদেউক, কি উত্তৰ দিয়ে তেখেতেহে জানে। আমি ভগৱানৰ ওচৰত আচলতে আউল লগা সংসাৰখন চিজিল কৰিবলৈ আশীষ বিচাৰি গৈছিলোঁ। কিন্তু হ'লে কি হ'ব, ভগৱানৰ ওচৰৰ পৰা আহি এইখিনি পাওঁতে আউল লাগিলেই নহয়। সেই কি আউল লাগিল সেয়া জানিবলৈ আপোনালোকে চাব লাগিব স্পন্দন চেনেল যোগে ইতিমধ্যে টেলিকাষ্ট হৈ থকা বোৱাৰী 2খন। যি কি নহওক, মই কি কৈ আছিলোঁ যে মোৰ মনৰ ইচ্ছাটো আজি পূৰণ হ'ল শ্বুটিঙৰ মাধ্যমেৰে। দুৰ্গা মন্দিৰৰ এয়া বাহিৰ ভাগ চাওক, ইমান ধুনীয়াকৈ, খুব ধুনীয়াকৈ জীৱন্ত যেন লগা মূৰ্তি ধুনীয়াকৈ বনাই থোৱা আছে। এয়া দুৰ্গা মন্দিৰৰ বাহিৰ ভাগ, আৰু ইয়াতে আমাৰ শ্বুটিং হৈ আছিলে। কিন্তু ভিতৰলৈ গৈ সেৱা কৰা চিন এটাও যিহেতুকে লিখা আছিলে, গতিকে মোৰ বহুদিনীয়া মনৰ ইচ্ছাটো পূৰণ হ'ল। শ্বুটিঙো কৰিলোঁ, ভগৱানকো প্ৰাণ ভৰি সেৱা কৰিলোঁ, আশীষ ল'লোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে বোৱাৰী 2খন চাই আমাক জনাবচোন।